আৰু গাইছ যেহেতু অৰুণাচল জিলাত ইমান ঠাণ্ডা তো ইয়াৰ মানে টেম্পাৰেচাৰটো কিমান আপোনালোকক দেখুৱাইছোঁ তো এয়া চাওক তো ওইটা চেক কৰিম এয়া চাওক দেখিছে গাইছ চাওক অনলি 4 তো ঠাণ্ডা নহ'ব তো এইটো কাৰণে পুৰা ঠাণ্ডা আৰু আমাৰ পিনে পুৰা মাংস ধুই মেলি পুৰা ৰেডি কৰিলে ভাইটি আৰু পিনে কাটিছে ভুই থাকি কি কাটিছে এইটো কলিজা তো কলিজা কাটি আছে আজি হ'ব আমাৰ পুৰা একদম পুৰা মাংস আলু সৈতে খানা তো গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক মই আজিৰ অন্য এটি ভিডিঅ'লৈ আছোঁ বৰ্তমান একদম মদনপুৰ আৰু মদনপুৰত একদম আমাৰ গাড়ী হৈ গ'ল লগত মানে অৰুণাচলৰ আৰু পিনে চাওক গাড়ীত পুৰা লাগি আছে চিল আৰু পিনে লগাই দিছোঁ তলা তো এতিয়া ভাতটো বনাই আছোঁ তো ভাত বনাই খাই মেলি কিনি বাছ ইয়াৰ পৰা ওলাই দিম একদম অৰুণাচললৈ এনেকৈ পুৰা মাংস কৰিছে পুৰা ফ্ৰাই সেইপিনে চাওক কেনেকুৱা হৈছে কালাৰ অলপমান ফ্ৰাই কৰিম তাৰপিছত পুৰা মজাকৈ পানী দিম তামাম টেষ্টি হ'ব ভাজি তামাম টেষ্টি হ'ব দেই পুৰা টেষ্টি A few moments later গাছ হৈ গ'ল মোৰ পুৰা একদম ভাত চব্জি বনাই মেলি ৰেডি সেইপিনে চাওক আমাৰ চব্জি আজিৰ মাংস ইয়া তো হৈ গ'ল আৰু এতিয়া প্ৰথমতে গা ধুই আহোঁ 20 minutes later আৰু গাছ ফানিলে পুৰা গা পা ধুই আহিলোঁ এতিয়া পুৰা তেল লগাব লাগে তেল লগাই আছোঁ তেল গাছ তেল তো গা ধুই আহিলোঁ তো মজা লাগিলে পুৰা ফ্ৰেছ লাগিলে দেহাটো আৰু গাছ এতিয়া পুৰা একদম গা পা ধুই আহি তেল লগাই চলা পিন্ধিলোঁ নতুন চলাই আছে পুৰা নতুন চলা পিন্ধিলোঁ মানে আমি অকিয়ামত যে গৈছিলোঁ তো অযোধ্যাৰ লগত মানে একেলগে কিনিছিলোঁ তো অযোধ্যা আৰু মোৰ মাছ ছেম টু ছেম আৰু ভাইটি এটা লৈছিলে তো বৰ্তমান ভাইটি পিন্ধা নাই তো ভাইটি পুৰা একদম ভাত সাজি মেলি ৰেডি আৰু বহি আছে ভাইটি পুৰা খাওঁ কৰি আছে আৰু সকলোৱে তামাম লাগিছে না তামাম ভোক লাগিছে এইপিনে ময়ে পুৰা লৈ লৈছোঁ মানে ভাইটি পুৰা বাঢ়ি দিলে আৰু মানে সাজি কাচি দিলে এতিয়া খাবই লাগে আৰু এতিয়া খোৱাহে কথা আৰু আৰু যিহেতু মই মাংসৰ মানে কলিজাটো খাই বেছি ভাল পাওঁ সেয়ে মোক চাওক 1 2 3 4টা ভাইটি কি কলিজা বেয়া পোৱা নেকি বেয়া পোৱা কলিজা বেয়া পাওঁ ভাইটি কলিজা বেয়া পায় আৰু আমি পুৰা একদম খাই বৈ ৰেডি আৰু অকল যাব লাগে না ভাইটি তাতে আমি জাৰ্ণি ষ্টাৰ্ট কৰিব লাগে কোম্পানীৰ পৰা তাৰপৰা ৰেডি গাইছ বাছ ইয়াৰ পৰা এতিয়া ওলাই দিবা আৰু এনেকৈ এতিয়া পুৰা ওলাই আহিলোঁ কোম্পানীৰ পৰা আৰু এতিয়া পুৰা বিন্দাছ লাহে লাহে গৈ থাকোঁ আৰু এতিয়া ডাইৰেক্ট আহি পালোঁ একদম কোম্পানীৰ পৰা ওলাই টোল গেট মদনপুৰ টোল গেট আৰু গাইজ পুৰা আহি পালোঁ এতিয়া শৰাইঘাট ব্ৰিজ আহি পালোঁ আৰু ময়ে পিনে পুৰা লগাই লৈছোঁ একদম ক'লা চশমা কেনেকুৱা লাগিছে গাইজ পুৰা হিৰ' যেন লাগছে না গৈ আছোঁ আৰু এনেকৈ আৰু এইপিনে ধুনীয়াকৈ সূৰ্যটো চাওকচোন অলপ সময়ৰ পিছত সূৰ্য মাৰ যাব আৰু দেখিছে মজাকৈ ওলাইছে ন লৈ আছোঁ আৰু গাইজ আহি পালোঁ আমি এতিয়া পুৰা যোৰাবাট আৰু যোৰাবাট আহি পোৱা মানে চাওক এইপিনে পুৰা আবেলি হৈ গ'ল আৰু মানে আন্ধাৰে হৈ গ'ল আৰু তো এতিয়া যিহেতু যাব 12 মাইল প্ৰথমতে 12 মাইলত ডিজেলটো ঢালি লৈ আহোঁ আৰু পুৰা ফাইনেলি আহি গ'লোঁ একদম 12 মাইল পেট্ৰল পাম্প যিহেতু আমি ইয়াতে ঢালোঁ গাড়ী লগাই দিছোঁ আৰু এইপিনে পুৰা তেল ভৰোৱা ষ্টাৰ্ট আৰু এয়া হ'ল 12 মাইলৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্প আৰু গাইজ হৈ গ'ল মোৰ পুৰা ডিজেল ঢালা আৰু ডিজেল ঢালি মেলি তো আমি কেছটো ইয়াতে পাওঁ এতিয়া গৈ কিনে খোৱাহে কথা খোৱাৰ কাৰণে আৰু গাড়ীটো আমাৰ পৰা ৰেডি হৈ আছে এইপিনে তেতিয়া যাব লাগে আৰু যিহেতু আমাৰ হৈ গ'ল পুৰা ডিজেল ঢালা এতিয়া পুৰা লাহেকৈ ওলাই দিওঁ আৰু গাইজ A few moments later আৰু গাইজ আমি পুৰা 12 মাইলৰ পৰা আহি পেলাই একদম শিলচং পাৰ্কিং ইয়াত পুৰা গাড়ী পাৰ্কিঙৰ আহি থিয় কৰাই দিলোঁ আৰু 12 মাইলৰ পৰা আমি ইয়ালৈ অহা ভিডিঅ'টো মানে নকৰিলোঁ মানে আমি 12 মাইলৰ পৰা যেতিয়া আমি ডিজেল ঢালি আহিছিলোঁ তেতিয়া আমাৰ লগত মানে এটা ঘটনা হৈছিলে আৰু মানে যিহেতু মানে এইপিনে ধৰ গুৱাহাটী যোৱা মানে গাড়ীবিলাক মানে যিবিলাক মানে 10 চকা 12 চকা এইবিলাক মানে চব মানে লাইন হৈ থাকে ন যোৰাবাটৰ আগত তো সেই আমি আহি আছিলোঁ মানে তেতিয়া মানে তাতে 1 বাই ৰাস্তা হয় তো এনেকৈ আহি থাকোঁতে মানে এটা পিছফালৰ পৰা এটা সৰু গাড়ী এটা আহিছিলে তো ভাইটিয়ে মানে লেফ্ট চাইডে ছিংগেল দিছে মানে নাহিবি বুলি কিনি তো তথাপিও মানে সৰু গাড়ী এটা মানে টাটা মেজিকৰ দৰে মালটানা গাড়ীটো অলপমান ছাইড আছিলে মানে ডাইৰেক্ট আমাক ডাইনে চাপাই দিছে তো ডাইনে চাপাই কিনি ডাইৰেক্ট মানে মই ব্ৰেক মাৰি দিলোঁ ব্ৰেক মাৰাৰ পিছত মানে সেই একদম লুকিং গ্লাছত টাচ কৰি গুচি গ'ল তো সেনেকৈ পুৰা লগাই কিনি মানে আমাৰ গাড়ীটোত মানে লুকিং গ্লাছত লগাই পুৰা পলাইছে তো পলাৰ পিছত ময়ো পুৰা খেদি আছোঁ
পুৰা খিৰি যোৰাবাটৰ মানে ঠিক যোৰাবাট পাবৰ সময়ত মানে গাড়ীবোৰ অলপমান জাম লাগি আছিলে তো তাত আহি অলপমান চলা কৰিছে গাড়ীটো তথাপি মানে অলপ পুৰা চেষ্টা কৰি আছে ময়ো পুৰা পিছে খিৰি আহিছোঁ ভাইটি মানে পুৰা নুমি গৈ কিনি মানে গাড়ীখনক পুৰা ৰখাই দিলে ময়ো পুৰা অলপমান চাইড কিবা কৰি কিনে ডাইৰেক্ট মানে গাড়ীখন তাতে মই পাথালি কৰি দিলোঁ পাথালি কৰাৰ পিছত মানে সেয়া মই ধৰিলোঁ মানে ড্ৰাইভাৰটো তো সেয়া মানে অলপ ক্লিপটো আপোনালোকে চাওক গাড়ী কেনেকৈ চলাইছিল আপুনি চিগনেল দিয়া নাছিল হাত মেলি আছিলোঁ দেখা পোৱা নাছিলে আপুনি এইটো গাড়ী নাম্বাৰ হয় এইটো আপুনি হাত মেলিছোঁ আপুনি চিগনেলকৈ দিয়া নাই চিগনেল দিছে আপুনি ৰখা নাই কিয় হাতটো দেখা নাই কি হাত দেখা নাই গাড়ীখন এইফালে লেফ্ট চাইডে গাড়ী আছিল আপুনি দেখা নাছিলে লুকিং গ্লাছটো যদি ভাঙি গ'ল হয় গাড়ী এনেকৈ চলাই আপোনাৰ গাড়ী চলাই কিমান দিন হৈছে আপুনি চাইডটো নাজানে গাড়ী যে সোমাই দিছে চাইড কৰি দি আছোঁ আগত ৰখিবি নহ'লে কিন্তু মই একদম কি কৰি দিম পুলিচক কি নম্বৰ যোৰা পাতৰ সদা নপলাবাই কিন্তু পলালে কিন্তু মই ডাইৰেক্ট ফোন কৰি মই নাম্বাৰ দি দিম তো এইখনৰ গাড়ী নাম্বাৰ এইটো চাই দিছিলোঁ মানে চিংগল দিছিলোঁ তথাপি মানে ৰখা নাই এইখন গাড়ী সেইটো নাম্বাৰ নপলাবি পলালে কিন্তু অসুবিধা হ'ব ঠিক আছে হয় আপুনি কিয় গাড়ী এনেকৈ চলাইছে কচোন ক আপুনি কি গাড়ী এনেকৈ চলাইছে কচোন ক এইটো কথা নহয় না এইটো ভাঙি গ'ল এতিয়া এতিয়া মই বুলি কিনে আপোনাক একো নকৰিলোঁ বেলেগ মানুহ হ'লে আপোনালোকে ডাইৰেক্ট মাৰিল হয় আপোনালোকে ডাইৰেক্ট মাৰিল হয় মাৰিল হয় না আপোনাক আমি ইমান ডাঙৰ গাড়ী আমি চাই চিন্তি চলাওঁ আপোনালোকৰ সৰু গাড়ী নিজৰ দেখাৰ দৰে গাড়ীবিলাক গাড়ী এনেকৈ নচলাইতো চাব লাগে আগে পিছে এতিয়া মোৰ গাড়ীটো যদি আপোনাৰ তাতে লাগিল হয় বা মই লগাল হয় আপুনি মোক এৰিল হয় নিৰিল হয় না আপুনি মোক গাড়ী ধৰিলে মাৰিলে হয় না আপুনি এইবিলাক কাম আমি নকৰোঁ আমিও ৰাস্তাত চলোঁ যেতিয়া হয় নহয় ৰাস্তাত চলিলে আমিতো গাড়ী ঘোঁৰা হয়তো অলপ লাগা হয় মই খবৰ কৰিছিলোঁ কিন্তু আপোনাক অসমৰ বুলি কিনে মই একো নকৰোঁ কমিছা নহ'লে ডাইৰেক্ট মাৰি দিলোঁ হয় ময়ো বাহিৰৰ মানুহৰ হ'লে এতিয়া আমাৰ একো দৰকাৰ নাই চিংগল মাৰি আছে তথাপি আপুনি মাৰিছে গাড়ী তো চাব লাগে আপোনাৰ চাইডত গাড়ী ৰখা আছে বুলি গাড়ীটো ৰখা আছিলে পিকআপত আছিলে গাড়ী এইটো হয় আৰু আমাৰ লোড গাড়ী হয় মোৰ খালী লোড গাড়ী মোৰ ঠিক আছে আপোনাৰ বুজি পাবি নেক্সট টাইম এনেকৈ গাড়ী চলাবি আৰু দেই নিজে চাই চিন্তি চলাব নিজৰ কথা আৰু ঘুমাই পাব ৰাস্তা ঘাটে কিমান এক্সিডেণ্ট হৈ থাকে এতিয়া কাৰ কাৰণে হয় কচোন ক এক্সিডেণ্টটো কাৰ কাৰণে হয় এইটো ড্ৰাইভাৰৰ ভুলৰ কাৰণে হয় নিজৰ ভুলৰ কাৰণে হয় আপোনাক ইয়াত নেৰিলে হয় বাটৰ মাজত গাড়ীৰ একদম ষ্টপ কৰাই দিলে হয় যা নেক্সট টাইম এনেকৈ নচলাবি আৰু মই কৈছোঁ ভালকৈ চলাবি কাৰণ কিয় নিজৰ কথা আছে নিজৰ ফেমিলিৰ কথা আছে হয় না সেইটো অলপ ভাবি চলিবি ঠিক আছে এতিয়া মই যদি আপোনাক যদি 180 দিলোঁ হয় আপুনি কিবা কৰিব পাৰিলে হয় নেকি মোক তেতিয়াহ'লে কিন্তু আপুনি ড্ৰাইভাৰ ময়ো ড্ৰাইভাৰ এইবিলাক কিছুমান বুজিব লাগে আগে পিছে আৰু কেতিয়াও এনেকৈ ইমাৰ্জেঞ্চি গাড়ী নচলাবি আৰামত যাবি কথা নাই 5 মিনিট লেট হ'লে একো কথা নাই আপুনি আৰামত যাই পাবি ন কিমান ৰিক্সত আমি গাড়ী চলাওঁ কিমান সৰু সৰু জেগাতে আমি গাড়ী তথাপি আমি গাড়ী কথা আছে নকৰোঁ আৰু মেঘালয়তো আমি গমেই পাই কেনেকুৱা এইপিনে সোণাপুৰ সেইপিনে কেনেকুৱা জাম হৈ থাকে ঠিক আছে যাওক বেয়া নাপাব ঠিক আছে মই ইমান মানে এনেকুৱাকৈ চলাব নালাগে ড্ৰাইভাৰ কিন্তু মই একো নকৰোঁ আৰু বেলেগ ড্ৰাইভাৰ হ'লে মাৰি দিম হয় মানে আমাৰ গাড়ীখন লুকিং গ্লাছৰ পৰা টাচ কৰি গৈছে কিন্তু লুকিং গ্লাছটো নাভাঙিলে ভাগ্য ভাল তো নাভাঙিলে আৰু ইয়াক মানে মাফ কৰি দিলোঁ এইখন গাড়ীখন সেইটো একবাৰৰ কাৰণে মাফ কৰি দিলোঁ নহ'লে ইপিনে আছিলে পুলিচ আছিলে যোৰাবাটত এইটো পুলিচ আৰু পুলিচক মই লগাই দিব পাৰিলোঁ হয় কিন্তু মই নিদিওঁ কাৰণ কিয় একবাৰৰ কাৰণে মাফ কৰি দিছোঁ আৰু গাইছ আপোনালোকেতো দেখিলে ক্লিপটো তো ভুলটো কাৰ আছিলে সেই নিজে স্বীকাৰ কৰিছে তো ভুলটো ড্ৰাইভাৰৰ আছিলে তো এনেকৈ ভুলৰ কাৰণে মানে নহ'বলগীয়া ঘটনাবোৰ মানে হৈ থাকে তো কি কৰিবা আৰু তো আমাৰ ড্ৰাইভাৰবিলাকৰে ভুল তো চাই চিন্তি গাড়ী চলাব লাগে তো ড্ৰাইভাৰবিলাকে মানে এনেকৈ নিজৰ ভুলৰ কাৰণে মানে সেই দুৰ্ঘটনাবিলাক হৈ যায় তো যিকি নহওক হৈ গ'ল বহুত ৰাতি আৰু এইপিনে ঠাণ্ডা লাগিলে টুপিও পিন্ধিলোঁ আৰু এতিয়া খাব লাগে ভাত এইপিনে চাকটো লৈ লৈছোঁ আমি তেতিয়া বুজিছোঁ এনেকৈ ন আৰু গাইজ হৈ গ'ল আমাৰ পৰা খোৱা লোৱা ফিনিছ আৰু আজি ৰাতিটো মানে নাযাওঁ আজি ৰাতিটো মানে শিৱসাং পাৰ্কিঙত থাকি যাম তো আমাৰ গাড়ীখনটো আছে এইপিনে পিছফালে তো পাৰ্কিংটো তো ৰাতিপুৱা গুচি যাম তো আজিলৈ গুড নাইট তো ৰাতিপুৱা আপোনালোকক লগ পাইছোঁ The next day. গাইজ গুড মৰ্ণিং আৰু জাষ্ট পুৰা উঠিলে শুই একদম মুখ হাত ধুই পুৰা ৰেডি এতিয়া অকল যাব লাগে আৰু এইপিনে আগৰ পিনে চাওক পুৰা একদম কৌলি তো এতিয়া পুৰা যাম আৰু ন এটি তো ভাইটিয়ে পুৰা কাণ ঠান বান্ধি লৈছে একদম ঠাণ্ডা তো ইয়াৰ পৰা এতিয়া লাহেকৈ ওলাই দিওঁ গাইজ একদম পাৰে অৰুণাচল 0 লৈ আৰু এনেকৈ পুৰা এতিয়া ওলাই আছোঁ পেট্ৰল পাম্পৰ পৰা আৰু এইপিনে ঠাণ্ডা তামাম
আৰু গাইজ আমি আহি পালোঁ একেবাৰে এতিয়া পুৰা বৰষাত চক আৰু আজি আমি পুৰা গৈ আছোঁ একদম বৰষাত চকত ফালে ওপৰৰে আমি সদায় তাৰমানে আগত ওলাই পিনে গ'লে ডাইৰেক্ট আইজৰ গ'লে মানে ডাইৰেক্ট লেফ্ট চাইডে এনেকৈ সোমাই কিনে ডাইৰেক্ট ৰাইট টাৰ্ণ মাৰি কিনে আমি এনেকৈ গুচি যাওঁ তো আজি পুৰা একদম ব্ৰিজৰ ওপৰলৈ যাব চান্স পাইছোঁ আৰু গৈ আছোঁ গাইজ লাহে লাহে একদম আৰু অৰুণাচলত গৈ কি হয় দেখা যাওক আজি কিমান দূৰলৈকে গৈ পাওঁ তো আমি সোমাব লাগিব ৰাতি যিহেতু আমি ইটানগৰ হৈ যাম তো ইটানগৰ আছে 9 দেৰি তো সেই এতিয়া পুৰা গৈ আছোঁ আৰু ইটানগৰ গৈ পাওঁ মানে কেইটা বাজে নিশ্চয় আপোনালোকে দেখি পাব আৰু গাইজ আমি এতিয়া পুৰা আহি পালোঁ একদম উৰিয়া গাঁও মানে এইটো উৰিয়া চক হয় এইটো কলচকৰ আৰু এনেকৈ ডাইৰেক্ট যাব পাৰে নগাঁও টাউন এইপিনে ক'ত যাব পাৰে আৰু আমি যাম ডাইৰেক্ট এনেকৈ মানে কাজিৰঙা ৰোড তো আমি ডাইৰেক্ট মানে এইপিনে কুলিয়াপুৰত ডাইৰেক্ট লেফ্ট টাৰ্ণ ল'ম আৰু এইপিনে কাজিৰঙা ৰোড দেখিছে ইয়াত কাজিৰঙা এনেকৈ ডাইৰেক্ট চিধা যাব আৰু কাজিৰঙা আৰু গাইজ আমি পুৰা আহি পালোঁ এতিয়া কুলিয়াবৰ তো ইয়াতে আমি ল'ম এতিয়া পুৰা লেফ্ট টাৰ্ণ বাছ এতিয়া ডাইৰেক্ট লেফ্ট টাৰ্ণ লৈ ল'লোঁ আৰু এইপিনে ধৰি ল'লোঁ একদম তেজপুৰৰ লাইন আৰু এতিয়া পুৰা খাব লাগে চাহ এতিয়া চাহ লৈ লৈছোঁ মানে কুলিয়াবৰ পাৰ হৈ এইপিনে আগত কুলিয়াবৰ তো কুলিয়াবৰটো পাৰ হৈ কিনে ডাইৰেক্ট আগত ৰখাই দিলোঁ গাড়ী এইপিনে আছে আমাৰ গাড়ীখন এইটো এতিয়া খাইছোঁ পুৰা চাহ আৰু এইপিনে ভাইটিয়ে বহিছে চাহ আৰু গাইজ আমি পুৰা চাহ পানী খাই কিনে ওলালোঁ আৰু ওলাই কিনে চাওক এইপিনে নাজাৰাটো কেনেকুৱা দেখিছেনে গাইজ কি মজা ন এই ৰাস্তাৰ কাষে কাষে চাওক ধুনীয়াকৈ ফুল গছবোৰ ৰুইছে আৰু মজাকৈ পুৰা ফুল আছে ৰঙা ৰঙা এয়া দেখিছে ৱাও এয়া হ'ল তেজপুৰৰ লাইন দেখিছে গাইজ আৰু গাইজ আমি পুৰা ফাইনেলি আহি বোলে একদম কুলিয়া ভমৰা ব্ৰিজ এয়া চাওক এয়াই হ'ল কুলিয়া ভমৰা ব্ৰিজ ৱাও কি মজা লাগিছে তো গাইজ এতিয়া পুৰা গৈ আছোঁ আমি কুলিয়া ভমৰা ব্ৰিজৰ ওপৰৰে একদমৰে আকৌ এবাৰ আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক কি মজা লাগিছে ন গাইজ ৱাও কি মজা আৰু গাইজ এতিয়া পালোঁ পুৰা ফ্লাই অভাৰ আৰু ডাইৰেক্ট এনেকৈ লেফ্ট চাইডে যাব পাৰে আমাৰ তেজপুৰ আৰু আমি যাম যিহেতু পুৰা চিধা চিধি আৰু এই ব্ৰিজটোৰ কি নাম হয় নাজানো দে এইপিনে লিখা আছে এই আছে তেজপুৰ যাব পাৰে এনেকৈ কৰি আৰু আমি চিধা একদম যাম জামুগুৰি হৈ কিনি তো আপোনালোকে জনাবচোন গাইজ এইখিনি জেগাটোৰ কি নাম হয় মানে এইটোৰে আমি অহা যোৱা কৰোঁ কিন্তু মানে নামটোহে নাজানো আৰু আমি এতিয়া পুৰা আহি পালোঁ সেয়া চাওক জীয়া ভৰালি ৰিভাৰ গৈ আছোঁ এনেকৈ তো এতিয়া আমি পুৰা জীয়া ভৰালি নৈৰ ওপৰত মানে ব্ৰিজৰ ওপৰত কৰি দিলোঁ কি কৰি দিলোঁ প্ৰৱেশ গৈ আছোঁ গাইজ দিছ ইজ জীয়া ভৰালি ৰিভাৰ্ছ চাওক চাৰিওপিনে পুৰা পানী পানী চাওক আৰু গাইজ আমি এতিয়া পুৰা আহি পালোঁ গহপুৰ চাওক তো গহপুৰ টাউনটো এৰিলোঁ আৰু এতিয়া পুৰা গৈ আছোঁ আৰু আপোনালোকে যদি ডাইৰেক্ট লখিমপুৰ যাব খোজে তেতিয়াহ'লে ডাইৰেক্ট চিধা চিধি নাযাব ডাইৰেক্ট এইপিনে লেফ্ট টাৰ্ণ লৈ কিনে গুচি যাব তো এয়া হ'ল লখিমপুৰ ধেমাজি যোৱা ৰোড আৰু ডাইৰেক্ট আমি এনেকৈ চিধা চিধি যাম ডাইৰেক্ট একদম ইটানগৰ হৈ কিনে 0 মানে এইটো অৰুণাচল যোৱা ৰাস্তা এইটো তেনেকৈ গৈ আছোঁ আৰু আগৰ পিনে চাওক এয়া অৰুণাচল পাহাৰ আৰু গাইজ এতিয়া পুৰা আহি পালোঁ খেৰ গেট ইয়াতে লাগে বজাৰ তো বজাৰটো মানে আবেলি সময় বেছিকৈ লাগে তো এতিয়া ইমান এটা বজাৰ নাই আৰু ইয়াতে লাগে বজাৰ এয়া হ'ল খেৰ গেট আৰু একেবাৰে খেৰ গেট পাৰ কৰি কিনি মানে বজাৰটো পাৰ কৰি গাড়ীখন মানে এনেকৈ ৰাস্তাৰ কাষত ৰখাই দিলোঁ আৰু ইয়াতে এতিয়া কৰিম বজাৰ মানে যিহেতু ৰাস্তা খাব লাগিব তো খোৱাৰ কাৰণে বজাৰ মানে অলপ কম আছে আমাৰ সেইপিনে বজাৰটো পিছফালে থাকি গ'ল সেইপিনে আৰু বজাৰ কৰি কিনে বজাৰটো প্ৰথমতে কৰি ল'ম আৰু এতিয়া পুৰা আহিলোঁ বজাৰত আৰু এইপিনে পুৰা লৈ আহিছোঁ পিঁয়াজ এইপিনে তেল লৈ ল'লোঁ হাফ লিটাৰ তেল লাগিব আৰু এইপিনে অলপ মাংস লৈছোঁ তাৰ মাংসটো খাব লাগিব পুৰা লাই পাতাৰ লগত তো পুৰা একদম কেঁচা চব্জি বজাৰত এইপিনে লাই পাতা লৈ ল'লোঁ আৰু এইপিনে ধুনীয়া ধুনীয়া পুৰা ফ্ৰেছ ফ্ৰেছ চব্জি ৱাও এইপিনে লাই পাতা লৈ ল'লোঁ আৰু না এতিয়া ল'ব লাগে জলকীয়া আৰু আহিলোঁ এনেকৈ পুৰা বজাৰৰ পৰা সাজি পুৰা বজাৰ কৰিলোঁ চাওকচোন এইপিনে কেঁচা চব্জি ঢেৰ কিবা কিবি এইবিলাক আলু থালু একেবাৰে এইপিনে মাংস এতিয়া মানে আগত গৈ কিনে এতিয়া বনাই খোৱাহে কথা আৰু নে কি কোৱা আৰু গাইজ আমি বজাৰৰ পৰা কিছু দূৰ আহিলোঁ আৰু আহি কিনে এনেকৈ তাৰাক মানে লাই পাত ৰখাই দিলোঁ গাড়ী এইপিনে আৰু এতিয়া আমি পুৰা বনাব লাগে মানে খানা আৰু এইপিনে পুৰা চাউল ধুই মেলি কিনি বাছ এইপিনে বাছ ডাইৰেক্ট দিলোৱে বহাই চাওক চাউলটো উঠাই দিলোঁ পিছত এইপিনে ভাইটি পুৰা কাটি আছে আলু জলকীয়া আলু আৰু লাই পাত আৰু আমাৰ এইপিনে আছে মাংস তেনেকৈ আমি আলু আৰু লাই পাত আৰু মাংসৰ সৈতে যে বনাম খানা আৰু পিনে ভাত হৈ নুমাই দিলোঁ আৰু এতিয়া কেৰাহী দিলোঁ উঠাই এতিয়া বনাব লাগে পুৰা চব্জি মানে
মাংস চব্জি হৈ গ'ল আমাৰ পুৰা কেৰাহী গৰম এতিয়া দিব লাগে পুৰা তেল এইপিনে হৈ গ'ল পুৰা কেৰাহী গৰম দিব লাগে পিঁয়াজ আৰু গাইছ আমাৰ এতিয়া চব্জি পুৰা আঠা দি মানে সিজিবৰ হ'ল আৰু এতিয়া পুৰা দিব লাগে লাইপাত লাইপাত দি আছোঁ ইয়াত চাওক পুৰা লাইপাত একদম লাম্বা লাম্বা দি আছোঁ লাইপাত লাম্বা লাম্বা মানে এইবিলাক চিঙা চিঙা দিছোঁ এইবিলাক টাইট মানে বহুত টাইট এইবিলাক মানে পুঠা হৈছে ন গড়বিলাক খাই ভাল নালাগিব তো সেই এনেকৈ ডাইৰেক্ট লাম্বা লাম্বাই মাৰি আছোঁ আৰু খাবি না এতিয়া আজি লাম্বা লাম্বা ইয়াত আৰু গাইছ আমাৰ ইপিনে হৈ গ'ল পুৰা চব্জি আৰু এতিয়া গেছটো দিব লাগে পুৰা নুমাই দিলোঁ আৰু গাইছ পুৰা একদম ভাত সাজি মেলি ৰেডি সিপিনে চাই লওক পুৰা লৈ লৈছোঁ এতিয়া খাব লাগে কলোৱা লাইপাত মজা আছে মজা আর মাংস তারপরে ভাতি বহি লৈছে তো ভাতি বলে পুরা দুবা দুবা খাব হা আজি লাইপাত খাম কেনেকুৱা মজা আমি দুটা এনেকৈ প্ৰথমতে ভাত খাই লওঁ আৰু গাইছ আমি পুৰা ভাত খাই মেলি বহুত টাইম ইয়াতে মানে ৰেষ্ট কৰিলোঁ আৰু ইপিনে চাওক আবেলি হৈ গ'ল আৰু তো কিছু সময়ৰ পিছত হৈ যাব আন্ধাৰ তো মানে আগলৈকে আমি গৈ থাকোঁ আগত আছে পিনে গেট তো গাড়ীৰ পৰা লাইন হ'ব যিহেতু আৰু মানে ইটানগৰত মানে আছে তো 93 তো এতিয়াতো আমি সোমাব নোৱাৰিম তো সেই ইয়াৰ পৰা লাহেকৈ ওলাই দিওঁ আৰু এনেকৈ এতিয়া পুৰা ওলাই দিলোঁ আৰু গৈ আছোঁ গাইছ এতিয়া পুৰা আহি পালোঁ একদম অৰুণাচল গেট এয়া চাওক তো ইয়াতে এণ্ট্ৰি কৰিব লাগিব প্ৰথমে ইয়াতে এণ্ট্ৰি কৰি আহোঁ আৰু হৈ গ'ল মোৰ পুৰা গেট এণ্ট্ৰি কৰা আৰু এণ্ট্ৰি কৰি মেলি কিনি বাছ ওলাই দিলোঁ আৰু এতিয়া পুৰা গৈ আছোঁ লাহে লাহে তো ইয়াৰ পৰা হৈ যাব আমাৰ এতিয়া পুৰা অৰুণাচলৰ ভূমিত প্ৰৱেশ তো সেই বাছ সোমাই আহিলোঁ আৰু এইটো গেটত লৈ মানে এণ্ট্ৰি ফিজ 300 টকা তো আমি সোমাই আহিলোঁ এতিয়া আমি পুৰা আছোঁ অৰুণাচলত মানে অৰুণাচল প্ৰৱেশ কৰিলোঁ আৰু এনেকৈ এতিয়া পুৰা বিন্দাছকৈ লাহে লাহে গৈ থাকোঁ আৰু এতিয়া আমি পুৰা একদমবাৰে অৰুণাচল প্ৰৱেশ কৰি দিলোঁ আৰু লাহে লাহেকৈ এতিয়া গৈ থাকিম একদমবাৰে অৰুণাচল 0 লৈ আহি পালোঁ এতিয়া ড্ৰাইভাৰ ইউনিয়ন তো এইপিনে আগত আছে ড্ৰাইভাৰ ইউনিয়ন প্ৰথমটো এণ্ট্ৰি মাৰোঁতে লয় 300 টকা আৰু ড্ৰাইভাৰ ইউনিয়ন লয় 100 টকা তো ভাইটিক যাবলৈ দিলোঁ তো ভাইটি নামি গুচি গ'ল তো পইচাটো দি আহিব আৰু গৈ থাকিম লাহে লাহে তো এনেকৈ কিছু দূৰ হোৱাৰ পিছত আকৌ এটা পালোঁ এইপিনে ড্ৰাইভাৰ ইউনিয়ন এইটো ড্ৰাইভাৰ ইউনিয়ন হয় ইয়াতে 100 টকা ল'ব আৰু এইপিনে আগত আকৌ এটা গেট আছে মানে ইটানগৰ নপতে তাতে ল'ব 200 টকা তাৰপিছত আৰু গৈ থাকিম আৰু আমি ড্ৰাইভাৰ ইউনিয়নৰ পইচা দি কিনি আকৌ এনেকৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ মানে জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ এনেকৈ পুৰা অৰুণাচলৰ মানে একা বেকা ৰাস্তাৰে পুৰা গৈ আছোঁ আৰু গাইছ ইয়াতে এটা লাষ্ট গেট পালোঁ এইটো চিম্পু গেট তাৰমানে ইয়াৰ পৰা গেট নাই আৰু তো ইয়াৰ গেটটো পাৰ হোৱাৰ পিছত এইপিনে ডাইৰেক্ট পাই যাম আৰু ইটানগৰ তো ইয়াতে লয় 200 টকা তো ভাইটিক পঠাই দিলোঁ এইপিনে তো ভাইটি গ'ল আৰু এতিয়া ডাইৰেক্ট আহি পালোঁ একদম ইটানগৰ টাউন তো পুৰা গৈ আছোঁ একদম টাউনৰ মাজেৰে আমি ডাইৰেক্ট আহি গ'লোঁ আৰু এইপিনে ডাইৰেক্ট চিধা যাব পাৰে মানে একদম নাহৰ লগন আৰু আমি ডাইৰেক্ট এতিয়া 0 লগটো মানে ধৰি ল'লোঁ আৰু ডাইৰেক্ট আমি 0 ৰাস্তাটো লৈ ল'লোঁ আৰু ডাইৰেক্ট ইপিনে চিধা গৈছিল একদমবাৰে নাহৰ লগন আৰু এইপিনে একেবাৰে নাহৰ লগন আৰু ইটানগৰৰ ৰাস্তাৰ পৰা ওলালোঁ আৰু এইপিনে ডাইৰেক্ট এতিয়া লৈ ল'লোঁ মেইন ৰোড আৰু এনেকৈ এতিয়া পুৰা মই চলাইছোঁ গাড়ী আৰু আমাৰ ভাইটি একদম টোপনি ৰাখিব নোৱাৰি পুৰা মাৰি আছে চাওক টোপনি চাওকচোন পুৰা মাৰি আছে নাকৰ আৱাজ উঠিছে একদম ভাইটিৰ মুখ মিলি হৈ আছে বা ঠিক আছে টোপনি উঠিছোঁ আৰু মই এনেকৈ পুৰা গৈ আছোঁ The next day. গাইজ গুড মৰ্ণিং আৰু জাষ্ট উঠিলোঁ পুৰা শুই আৰু এতিয়া টাইম কিমান আপোনাক দেখাইছে চাওক এতিয়া বাজে 5:24 আৰু আমি একদম পুৰা আহিছোঁ 0 মানে 0 পোৱাৰ আগতে আপোনাৰ কাষতে ধাবা এটা আছে তো ধাবাটোত ৰখিছোঁ আৰু ইয়াতে ৰাতিপুৱাটো আপোনাৰ ইমান ঠাণ্ডা গাইজ তামাম ঠাণ্ডা কেনেকুৱা ঠাণ্ডা কপি আছোঁ না ঠাণ্ডা পুৰা তামাম ঠাণ্ডা গাইজ আৰু ভৰিবোৰতে ইমান বিষাইছে ন এতিয়া জোতাটো পিন্ধিলোঁ তো জোতা খুলি যেতিয়া টোপনি মাৰিছিলোঁ কম্বলো উঠছোঁ তথাপিও ভৰি তলাত যে এনেকুৱা ঠাণ্ডা লাগিছে ন একদম ভৰি বিষাই গৈছে এতিয়া লাহেকৈ ইয়াৰ পৰা ওলাই দিওঁ আৰু গাইজ এনেকৈ এতিয়া পুৰা ওলাই দিলোঁ একদমবাৰে আমাৰ ডেষ্টিনেশ্যন মানে একদম কথা ক'বই নোৱাৰা হৈ গৈছে এনেকুৱা ঠাণ্ডা কুঁৱলী নাই কিন্তু কুঁৱলী নাই ঠাণ্ডা তামাম ঠাণ্ডা আৰু এনেকৈ গাইজ এতিয়া পুৰা আহিলোঁ সোমাই একদমবাৰে 0 টাউনৰ পিনে আৰু এইপিনে অলপ কুঁৱলী দিছে
আৰু এতিয়া পুৰা একদম টাউনৰ মাজত আহি গ'লো আৰু আমাৰ ডেষ্টিনেশ্যন পাবলৈও বেছি দূৰ নাই আৰু গাইছ একদম পাৰে আহি গ'লো মেইন ডেষ্টিনেশ্যন গাড়ীখন এনেকৈ লগাই দিলোঁ তো এতিয়ালৈকে আমাৰ লেবাৰৰ পৰা অহা নাই আৰু আমাৰ মালটো খালী হ'ব এইপিনে ভিতৰত এইপিনে গাইছ আমাৰ পুৰা পষ্টবিলাকে আহি গ'ল এতিয়া পুৰা জলদি জলদি গাড়ী খালী কৰিব লাগে এয়া চাওক আৰু ভাইটি এইপিনে কৰি আছে গেট আৰু এইপিনে আমাৰ পষ্টবিলাকে পুৰা ৰেডি হৈছে মাল খালী কৰিবৰ কাৰণে এয়া চাওক বাবলি 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 তো পুৰা আমাৰ পষ্টবিলাকে একদম মাল খালিবৰ কাৰণে এক্সাইটেড হৈ আছে আৰু ইয়াতে এনেকুৱা ঠাণ্ডা মানে একদম বাপৰে বাপ মানে একদিনলৈকে মানুহ হ'লে একদম মৰি যাব এনেকুৱা ঠাণ্ডা মাতটোৱে কেনেকুৱা হৈছে একদম মুখ টাইট হৈ গৈছে একদম ঠাণ্ডা ৰাতি এনেকুৱা কষ্ট পাইছোঁ তো কম্বল উৰি হৈছিলোঁ তো কম্বল কামেই নিদিয়ে আৰু ভৰি মানে পুৰা টাইট হৈ গৈছিল একদম মানে ভৰিৰ আঙুলিবিলাক এনেকুৱা বিষাইছিল ন ঠাণ্ডা তো মইতো একদম ৰাতিপুৱা উঠি মই অলপ জুই পোৱা আহিলোঁ তো এতিয়া আমাৰ ফচবিলাকে ধুনীয়াকৈ পুৰা মাল খালী কৰাত লাগি গ'ল চাওক আৰু গাইছ এনেকুৱা ঠাণ্ডা একদম ঠাণ্ডাত থাকিব নোৱাৰি সেইপিনে পুৰা গেছ চলাই দিছোঁ আৰু कैसा भैया ठंडी कैसा है बहुत ठंडी है ना बहुत है ना ठंडी यहाँ ठंडी बहुत ज्यादा है बर्फ गिरा हुआ है ना देख रहे हैं रोड पर बहुत ठंडी है पूरा এটা একদম চুলাই জ্বলাই দিছোঁ আৰু মানে থাকিব নোৱাৰে এনেকুৱা ঠাণ্ডা আৰু গাইছ যিহেতু অৰুণাচল জিলাত ইমান ঠাণ্ডা তো ইয়াৰ মানে টেম্পাৰেচাৰটো কিমান আপোনালোকক দেখুৱাইছোঁ তো এয়া চাওক তো ওইটা চেক কৰিম এয়া চাওক দেখিছে গাইছ চাওক অনলি 4 তো ঠাণ্ডা নহ'ব তো এইটো কাৰণে পুৰা ঠাণ্ডা চাওক 4 ডিগ্ৰী অনলি আৰু এইপিনে হৈ গ'ল আৰু মোৰ গাড়ী খালী তো বেছি দূৰ নাই আৰু খালী হ'বৰ কাৰণে বাছ হৈ গ'ল আমাৰ গাড়ী পুৰা খালী আৰু এতিয়া বাছ গাড়ীখন মানে ইয়াৰ পৰা ওলাব লাগিব যিহেতু লাগে ইয়াতে 90 ন তো টাউনৰ ভিতৰৰ পৰা গাড়ীখন মানে চাইডত থ'ব লাগিব আমাৰ ৰিচিভিংটো হোৱা নাই তো মাল পুৰা চেক কৰিব চেক কৰাৰ পিছতে মানে ৰিচিভিংটো দি দিব আৰু তো এতিয়া ওলাই যাওঁ আৰু গাছ এতিয়া পুৰা ওলাই গৈ আছোঁ আৰু এহৰ জিৰৰ ষ্টেডিয়াম এতিয়া চাওক ইমান ডাঙৰ ন আৰু এইপিনে ভাইটিক লাগিছে পুৰা ঠাণ্ডা আৰু মানে মোৰ একদম মুখৰ কথাই নোলায় একদম মানে মুখৰ টাইট হৈ গৈছে একদম ঠাণ্ডাৰ এনেকুৱা ঠাণ্ডা তো গৈ আছোঁ গাইছ এনেকৈ গাইছ আৰু একেবাৰে আহি গ'ল একদম মেইন জেগাত আৰু গাড়ীখন ইপিনে পুৰা ৰখাই দিলোঁ এই চাওক আৰু ইপিনে ওলাইছে পুৰা ৰ'দ তো এতিয়া পুৰা ৰ'দৰ মানে পোহৰত আছোঁ মানে ৰ'দৰ টাপত কিন্তু কাম নাই ৰ'দটো একো পাৱাৰে নাই একদম পাৱা নাই ৰ'দটো মানে গৰমেই নালাগে ৰ'দটো পুৰা ঠাণ্ডা লাগি আছে তো গাড়ীখন চাক কৰি দিলোঁ যিহেতু ৰ'দৰ ঠাইতে যাওঁ অলপমান তো এনেকৈ আছোঁ আৰু অলপ তথাপিও অলপ ভাল লাগিব মানে ৰ'দৰ যিটো মানে ৰ'দৰ টাপত থাকিম ন তো ভাল লাগিব আৰু বাপৰে একদম খোজ কাঢ়িব নোৱাৰা হৈ গৈছোঁ গাইছ ভৰিবোৰ মানে এনেকুৱা বিষাই আছে ন ভিতৰত আৰু গাইছ ইয়াৰে চাওক নাজাৰা কি মজা ৱাও চাওক না কিমান ধুনীয়া লাগিছে ন গাইছ ৱাও চাওকচোন সূৰ্যটো কেনেকৈ ওলাই আহিছে দেখিছে গাইছ আৰু আমাৰ গাড়ীখন আছে এইটো গাইছ এনেকৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ তো নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পাইছোঁ তো আজিলৈ বাই বাই গাইছ